নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক মহিলাৰ বাবে এটা ডাঙৰ খবৰ। কিন্তু 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়কৰ 10,000 টকা। PM কিষাণৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ব্যক্তি ভাবিছে নতুনকৈ PM কিষাণ আবেদন কৰিব তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই কৰি লওক, কিয়নো আপুনি কেনেকুৱাকৈ আবেদন কৰিলে আপোনাৰ নামটো একচেপ্ট হ'ব, লগতে আপুনি অহা মাহত 18 নম্বৰ কিস্তিৰ লগত আপোনাৰ বেংক একাউণ্ট যোগে টকাটো লাভ কৰিব। এই সম্পূৰ্ণ প্ৰক্ৰিয়াত জনাই দিয়া হ'ব। লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়কৰ ডাঙৰ আপডেট। SSG নিউ আপডেট প্ৰকাশ কৰা হৈছে। 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়কৰ 10,000 টকা। কোন কোন মহিলাই নাপাব টকা এতিয়া আপুনি চাই লওক। কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে। যদি কোনোৱাই চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব টকা। আত্মসহায়কৰ মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000 টকা। আৰম্ভণিতে কিন্তু চৰকাৰে আপোনাক প্ৰদান কৰিব 10,000 টকা আপোনাৰ বেংক একাউণ্টত। দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000 টকা। চৰকাৰৰ এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000কৈ টকা দিব চৰকাৰে। যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেন্তে সেইসকল মহিলাই ঘূৰাই দিব লাগিব এই 10,000 টকা। হয় বন্ধু বান্ধৱীসকল, 10,000 টকা পোৱাৰ আগতে এইকেইটা নিয়ম আপোনাৰ মানিব লাগিব, নহ'লে কিন্তু আপুনি নাপাব টকা। টকা নোপোৱা প্ৰকাৰ এতিয়া আপুনি চাই লওক। কোন 6 প্ৰকাৰ মহিলাই নাপাব 10,000কৈ টকা তলত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। 1 নম্বৰ দি আছে বিজনেছ প্লেন ফৰ্ম নিদিয়া মহিলা। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি ফৰ্মৰ লগত বিজনেছ প্লেন ফৰ্মটো দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো কেতিয়াও একচেপ্ট নহ'ব। লগতে কিন্তু আপোনাৰ SMS আহিব। আপোনাৰ SMS-টো আহিছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। গছপুলিৰ ফটো নিদিয়া। যদি আপুনি গছপুলিৰ ফটোটো আপুনি ফৰ্মটোৰ লগত দিয়া নাই তেন্তে কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট নহ'ব আৰু কিন্তু আপুনি 10,000 টকা নাপাব। বেংক একাউণ্ট নিদিয়া। যদি আপুনি ভুলতে আপোনাৰ একাউণ্টটো দিয়া নাই তেন্তে কিন্তু আপুনি নাপাব এইসমূহ টকা। লগতে জেনেৰেল কাষ্টত 3টাতকৈ অধিক সন্তান থকা মহিলা। যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰি আছে আৰু আপোনাৰ 3টাতকৈ অধিক সন্তান তেন্তে কিন্তু আপুনি আবেদন কৰিবৰ পিছতো কিন্তু আপুনি 10,000 টকা নাপাব। লগতে 5 নম্বৰ দি আছে SC ST, লগতে মৰাণ মটক টি ট্ৰেভেল আদিৰ 4টাতকৈ অধিক সন্তান থকা মহিলা। যদি আপুনি এইকেইটা কেটেগৰীত হয় তেনে ক্ষেত্ৰত যদি 4টাতকৈ অধিক সন্তান থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা নাপাব আৰু আপুনি কিন্তু এইখন আঁচনিৰ পৰা বঞ্চিত হৈ যাব। লগতে DBT লিংক নথকা বেংক একাউণ্ট। আৰু যদি আপোনালোকৰ সকলোখিনি ঠিকেই আছে আৰু আপুনি DBTও লিংক কৰা নাই আপোনাৰ বেংক একাউণ্টত তেনে ক্ষেত্ৰত আপুনি কিন্তু নাপাব টকা, কিয়নো চৰকাৰে কিন্তু নতুন নিয়মত চৰকাৰে প্ৰদান কৰে চৰকাৰী আঁচনিৰ টকা। আপোনালোকে সকলোৱে জানে DBT হৈছে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক। যদি আপুনি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনে ক্ষেত্ৰত চৰকাৰী যিকোনো আঁচনিৰ টকাই কিন্তু আপোনাৰ বেংক একাউণ্টত এতিয়াৰ পৰা নাপায়। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নামটো কৰ্তন কৰা হৈছে বা আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু এতিয়া আপুনি কৰিব পাৰিব। এতিয়াই কৰি লওক আপোনাৰ ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত। আপুনি কেনেকুৱাকৈ কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। নতুন ৰেচন কাৰ্ড লাভ অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় তথ্য প্ৰদানৰ বিশেষ কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে। যদি আপুনি ভাবিছে আপোনাৰ এখন নতুন ৰেচন কাৰ্ড প্ৰয়োজন তেনে ক্ষেত্ৰত কিন্তু আপুনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব পাৰিব। লগতে যদি আপোনাৰ ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো কিন্তু আপুনি কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ কৰিব প্ৰথমতে চাওক কোনসকল ব্যক্তিয়ে এনেকুৱাকৈ কাম কৰিব পাৰিব। শ্ৰমিকসকলে e-shram.gov.in পৰ্টেলত পঞ্জীভুক্ত হোৱাটো বাঞ্ছনীয়। যদি আপুনি শ্ৰমিক কাৰ্ডটো আছে আপোনাৰ বা e-shram যিখন পৰ্টেল আপোনালোকে সকলোৱে জানে e-shram.gov.in এইখন পৰ্টেলত যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি শ্ৰমিক কাৰ্ডটো বনাইছে তেন্তে কিন্তু আপুনি কৰিব পাৰিব এইখিনি কাম। আৰু সময়সীমা কিন্তু বান্ধি দিয়া হৈছে 15 পৰা 28 জুন পৰ্যন্ত। মাজত মাত্ৰ আৰু 2টা দিন বাকী আছে আৰু এই 2টা দিনৰ ভিতৰতে আপুনি কৰিব পাৰিব এই 2টা কাম। নতুন ৰেচন কাৰ্ড আবেদন, লগতে আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্তি। যদি এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি বঞ্চিত হ'ব এই আঁচনিৰ পৰা।
কেৱল ইয়াই নহয়, সংশ্লিষ্ট খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জিলা মহকুমা সদৰ কাৰ্যালয় e-shram.gov.in পৰ্টেলত 2021 আগষ্টৰ পৰা 2023 আগষ্টৰ ভিতৰত পঞ্জীয়নভুক্ত হোৱাটো প্ৰমাণপত্ৰ লগতে পঞ্জীয়ন নম্বৰ দাখিল কৰিব লাগিব। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ e-shram কাৰ্ডটো 2021 পৰা 2023 আগত বনোৱা হ'ব লাগিব। 2021 পিছত আৰু 2023 আগত কিন্তু আপোনাৰ e-shram কাৰ্ডটো পঞ্জীয়নভুক্ত হ'ব লাগিব। যদি হয় তেন্তে আপুনি কৰিব পাৰিব এইকেইটা কাম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিল নেকি? হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। যদি আপুনি নিউ ফৰ্মত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেন্তে আপোনাৰ ফৰ্মটো একচেপ্ট হোৱা নাই নেকি? আৰু আপোনাৰ ফৰ্মটো কিয় একচেপ্ট হোৱা নাই? যদি আপোনাৰ ফৰ্মটো একচেপ্ট হোৱা নাই তেন্তে কেনেকুৱাকৈ আপোনাৰ ফৰ্মটো একচেপ্ট কৰি ল'ব? লগতে যদি ভাবিছে আপুনি নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কিন্তু আপুনি কৰিব পাৰিব। যদি আপুনি এতিয়া PM কিষাণৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ 18 নম্বৰ কিস্তিৰ লগতে আপোনাৰ বেংক একাউণ্টত যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিব সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000কৈ টকা। আপুনিও পাব পাৰে এই 2000 টকা। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছে আৰু আবেদন কৰাৰ পিছত এতিয়ালৈকে একচেপ্ট হোৱা নাই 2 বছৰ বা 3 বছৰ হৈছে তেনে ক্ষেত্ৰত যদি এনেকুৱাকৈ কোন ধৰণৰ ব্যক্তি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আচলতে আপুনি কিমান দিন ধৰি নতুনকৈ আবেদন কৰিছিলে আৰু এতিয়ালৈকে ফৰ্মটো একচেপ্ট হোৱা নাই। যদি এনেকুৱাকৈ কোনো প্ৰব্লেম আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰক। আৰু কমেণ্ট কৰাৰ আগতে আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ। আৰু ষ্টেটাছটো চেক কৰাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপুনি চাৰ্চ কৰক PM কিষাণ। হয় বন্ধু-বান্ধৱীসকল, PM কিষাণ চাৰ্চ কৰাৰ লগে লগে আপুনি PM কিষাণৰ পৰ্টেলত সোমাই যাওক। আৰু সোমাই যোৱাৰ পিছত তাত আপুনি এটা অপশ্যন দেখা পাব ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেড। হয় আপুনি ঠিকেই শুনিছে, ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেডত আপুনি এতিয়া ক্লিক কৰক। আৰু ক্লিক কৰাৰ পিছত তাতে আপুনি দেখা পাব এনেকুৱাকৈ এটা অপশ্যন। আৰু এইখন অপশ্যনত ক্লিক কৰাৰ পিছত সম্পূৰ্ণকৈ আপোনাৰ আধাৰ নম্বৰ সহায়ত আপুনি চেক কৰক প্ৰথমতে আপোনাৰ ষ্টেটাছত কি দেখুৱাইছে। যদি ৰিজেক্ট হৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আকৌ ফৰ্মটো ছাবমিট কৰিব লাগিব। আৰু ছাবমিট কৰাৰ পিছত কিহৰ কাৰণে ৰিজেক্ট হৈছে সেইখন প্ৰব্লেমটো চাই আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যদি আপোনালোকে এইখন পেণ্ডিং হৈ আছে বা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই হোৱা নাই, ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই কৰিবলৈ কৈছে নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে যিসকল ব্যক্তি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই কৰিবলৈ কৈছে সেইসকল ব্যক্তি অতি শীঘ্ৰে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত গৈ আপুনি ডকুমেণ্ট ভেৰিফাই কৰি লৈ লওক। আপোনাৰ জমাবন্দী কপি আৰু আধাৰ কাৰ্ডটো এতিয়া আপোনাৰ এগ্ৰিকালচাৰ অফিচত লৈ যাওক। আৰু লৈ যোৱাৰ পিছত তাৰ পৰা আপুনি ভেৰিফাই কৰি লৈ আহক। যেতিয়ালৈকে আপুনি ভেৰিফাই নকৰিব তেতিয়ালৈকে কিন্তু আপোনাৰ বেংক একাউণ্টত কেতিয়াও PM কিষাণৰ টকা নোসোমাব আৰু কেতিয়াও কিন্তু এখন এপ্ৰুভ নহ'ব। লগতে যিসকল কৃষকে সকলোখিনি কাম কৰি লৈছে বা এপ্ৰুভ হৈ গৈছে আৰু ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই হৈ গৈছে এতিয়া ষ্টেট লেভেল দেখুৱাইছে, যদি আপোনালোকৰ ষ্টেটৰ পৰা কোনো ধৰণৰ এপ্ৰুভেল পাবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ এইখন ৱেইট কৰিব লাগিব, কিয়নো 28 ডেজৰ ভিতৰত কিন্তু এইখন এপ্ৰুভ হৈ যায়। আৰু আপোনালোকৰ যেতিয়া ডিষ্ট্ৰিক্টৰ পৰা সম্পূৰ্ণকৈ ভেৰিফাই হ'ব, ভেৰিফাই হৈ যোৱাৰ পিছত আপোনাৰ যিখন ষ্টেট আৰু ষ্টেট লেভেলৰ পৰা কিন্তু 28 ডেজ লাগে আপোনাৰ এইখন ভেৰিফাই হওঁতে। আৰু 28 ডেজৰ ভিতৰত আপোনাৰ কিন্তু এইখন অকলে এপ্ৰুভ হৈ যাব। আৰু এপ্ৰুভ হৈ যোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ PM কিষাণৰ টকা সোমাবলৈ আৰম্ভ হৈ যাব। যদি PM কিষাণৰ আপোনালোকৰ কিবা জানিবলগীয়া ইচ্ছা আছে নিশ্চয় আপুনি কমেণ্ট কৰিব। লগতে যদি আপোনালোকৰ কিবা নতুনকৈ আবেদন এতিয়াও কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি কৰিব পাৰিব। লগতে যদি আপোনাৰ কিবা কাৰেকশ্যন কৰিব লগা থাকে PM কিষাণত তেনে ক্ষেত্ৰত আপুনি এটা কাম কৰিব, PM কিষাণত যেতিয়া আপুনি লগ ইন কৰিব পৰ্টেলটোত, লগ ইন কৰাৰ পিছত তাত এটা অপশ্যন দেখাব আপডেটেশ্যন অফ সেল্ফ ৰেজিষ্ট্ৰেড ফাৰ্মাৰ্ছ। আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সম্পূৰ্ণকৈ তাতে দেখা পাব যেতিয়া ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ কোনটো বস্তু কাৰেকশ্যন কৰিব লগা থাকে বা আপডেট কৰিব লগা থাকে তাৰ পৰা আপোনালোকে সম্পূৰ্ণকৈ আপডেট কৰি লৈ ল'ব পাৰিব। চ' বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে আপুনি কেনেকুৱাকৈ আপডেট কৰি লৈ ল'ব। লগতে যদি আপোনালোকৰ কিবা কিবি অসুবিধা হৈ আছে কোনো এটা আঁচনিৰ বাবে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। চ' বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.